সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তোমালোকে দেখা পাইছে যে যিটো থাম্বনেইল দিয়া আছে তাত আমি DW এটা নটিচ জাৰি কৰিছে, যিটো নেকি আমাৰ HSLC বা HS-ৰ বা আধাৰ কিছুমান ডিটেইলছ ছাবমিট কৰিব দিছে। সেইখিনিৰ ওপৰত আমি আজি ভিডিঅ'টো আমি ডিছকাছ কৰিম আৰু লগতে এইখিনি কেনেকৈ আপলোড কৰিব পাৰি, কি ডকুমেণ্টছ বিচাৰিছে, গোটেইখিনি আমি ডিছকাছ কৰিম। একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব, অলপো স্কিপ নকৰিব। যিখিনিয়ে এপ্লাই কৰা হৈছে, যিখিনিয়ে ডকুমেণ্ট ভেৰিফিকেশ্যন গৈছে বা নাই যোৱা, গোটেইখিনিয়ে এইখিনি ভালদৰে চাব। সকলোৰে বাবে এইটো ইম্পৰ্টেণ্ট হয়, কাৰণ এনেকুৱাও নকৰিব যাতে বোলে নহয় মোৰ বোলে লিষ্টত নাম অহা নাই এতিয়ালৈকে, মই নকৰিম। তেনেকুৱা যদি কৰে, কেতিয়াবা যদি ইন কেছ আপোনালোকে আহি যায়, তেতিয়া আপুনি বিপদত পৰিব। গতিকে সকলোৱে এইখিনি গুৰুত্ব সহকাৰে চাব বুলি আশা ৰাখিছোঁ। গতিকে আহা দেৰি নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আমি ডকুমেণ্টছ যিটো আপলোড কৰিব লাগে, তাৰ নটিচ যিখন আছে, নটিচখন আমি এবাৰ চাই লওঁ। নটিচখনত কি আছে তোমালোকে চাবা। এই নটিচখন আপোনালোকে চাইছে, ইয়াত কৈছে দ্য কেণ্ডিডেট হু হেভ ছাকচেছফুলি submitted their online application against the Directorate of Elementary Education Assam, advertisement A ভাইট নম্বৰ দুটা দিয়া আছে নহয় জানো, আৰু এডভাৰটাইজমেণ্ট B ভাইট নম্বৰ দুটা আছে। এইটো আমি 2023 চনতে যিখিনি আমি এপ্লাই কৰিছিলোঁ, সেইখিনি কি কৈছে, যিটো আমাৰ এই লিংক এটা দিয়া আছে, এই লিংকটোত ক্লিক কৰি পেলাই কি কৈছে, আমাৰ তলৰ যিখিনি ডিটেইল মানে লাইক ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এনৰোলমেণ্ট নম্বৰ, ইয়েৰ অফ পাছিং, ছেশ্যন, আধাৰ আৰু ৰোল নম্বৰ অফ HSLC এক্সামিনেশ্যন। ঠিক আছে, ইয়াত কৈছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ মানে কি, HS মানে হাই ছেকেণ্ডেৰী বা 12 বুলি যিটো কওঁ আমি, তাৰ যিখিনি এডমিট কাৰ্ডত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে তাত হ'ব। তাৰপিছত এনৰোলমেণ্ট নম্বৰ, যদিহে বেটাৰমেণ্ট দিয়া আছে, এইটো মেণ্ডেটৰী সকলোৰ কাৰণে নহয়, যদিহে যোনে বেটাৰমেণ্ট আছে তেওঁলোকৰ কাৰণে মেণ্ডেটৰী হ'ব। আৰু ইয়েৰ অফ পাছিং, কোনটো ইয়েৰত আপোনালোকে HSLC বা HS বা 12খিনি পাছ কৰিছে, সেইখিনি আপোনালোকে দিব লাগিব। আৰু শৈক্ষণিক ক্ষেত্ৰত চাব থাকিলে এক্সাম্পল দিয়া আছে 2000 বা 2002 চন, মই আজিকালি 2008 চনত ছাপ'জ পাছ কৰিছোঁ, 2008 হ'লে 2000 কি হ'ব, 2010লৈকে হ'ব, 2 বছৰ নহয় জানো। চ' এইটো আপোনালোকে দি দিব। তাৰপিছত আধাৰ নাম্বাৰটো দিব। তাৰপিছতে ৰোল নম্বৰ অফ দ্য HSLC এক্সামিনেশ্যন, HSLC এক্সাম মানে মেট্ৰিকৰ এক্সামত আপোনালোকে যিখিনি ৰোল নম্বৰ আছিলে, সেই ৰোল নম্বৰখিনি দিব লাগিব। গতিকে এই গোটেই ডিটেইলখিনি আপোনালোকে এই যিটো লিংক দিয়া আছে, লিংকটোত গৈ পেলাই আপোনালোকে ক্লিক কৰি তাত ছাবমিট কৰিব পাৰিব। গতিকে আহা দেৰি নকৰি আমি এই লিংকটোত কেনেকৈ ধৰণে কি ছাবমিট কৰিব লাগে সেইখিনি আমি চাই লওঁ। লগতে আৰু এটা কথা কৈ থওঁ, ইয়াত কৈ দিছে যে দ্য কনচাৰ্ণ কেণ্ডিডেট শুড ভিজিট দ্য অফিচিয়েল ৱেবছাইট এণ্ড ছাবমিট দ্য ৰিকুৱাৰ্ড ইনফৰ্মেশ্যন। এইটো কেতিয়াৰ পৰা কেতিয়ালৈকে আছে, মিডনাইট অফ 11 to মিডনাইট অফ 13। ঠিক আছে, এই দুটা দিনৰ ভিতৰতে তোমালোকে গোটেই কামখিনি কৰি ল'বা, নহ'লে চাকৰি পোৱাৰ ক্ষেত্ৰত বহুখিনি অসুবিধা আহি যাব। তো এইখিনি কথাকে আছিলে। গতিকে কেনেকৈনো এপ্লাই কৰিব লাগে, কি ডকুমেণ্টছ দিব লাগে, গতিকে আহা এইটো আমি লিংকটোত ক্লিক কৰি চাওঁ, তেতিয়া ভালদৰে আমি গম পাম। তোমালোকে যিটো লিংক আছে, লিংকটোত ক্লিক কৰাৰ লগে লগে DW অফিচিয়েল ৱেবছাইটত গুচি যাব। অফিচিয়েল ৱেবছাইটত প্ৰথম যিটো আমাৰ নটিফিকেশ্যন ওলাই আছে, ছাবমিশ্যন অফ HSLC আধাৰ ডিটেইলছ এগেইনষ্ট এডভাৰটাইজমেণ্ট ডেটেড 26/12/2023, এইটো যেতিয়া আছে ইয়াত ক্লিক কৰাৰ পিছত চাবা তোমালোকে কি আহিব পাৰে, সেইখিনি মই তোমালোকক অকণমান দেখাই দিছোঁ। চাবা তোমালোকে প্ৰথম কৰিব লাগিব যিটো প্ৰাইমেৰী স্কুল, হাই ছেকেণ্ডেৰী আছে, হাই ছেকেণ্ডেৰীখনত ইয়াত এনেকৈ থাকিব। ইয়াত আমাৰ ৰেগুলাৰ স্কুল নে অ'পেন স্কুলত কৰা হৈছে সেইটো প্ৰথম দিব লাগিব। মোৰ যিটো ৰেগুলাৰ আছে, মই ৰেগুলাৰ বুলি দিছোঁ। তাৰপিছত আমি দিব লাগিব হাই ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নম্বৰ। ঠিক আছে, ইয়াত হাই ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নম্বৰখিনি আমি দিব লাগিব। মানে যিখিনি মাৰ্কশ্বিট বা এডমিট কাৰ্ড আছে তাত দিয়া থাকিব, সেইখিনি দিব লাগিব। তাৰপিছতে হাই ছেকেণ্ডেৰী ছেশ্যন বুলি দিছে, এজ পাৰ এডমিট কাৰ্ড অফ ইয়ৰ আপলোডেড HS এক্সাম ফাইনেল এক্সাম। ঠিক আছে, ইয়াত চাবা কোনটো ইয়াৰত তোমালোকে এক্সাম দিছিলা। ঠিক আছে, আচলতে এইটো যিটো ছেশ্যন আছিলে 10-11, মই 2010 ধৰি লৈছোঁ, মই 2010-11 মোৰ ছেশ্যনটো আছিলে, 2010-11 মই দিছোঁ। তাৰপিছত হাই ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সামিনেশ্যনত আমাৰ কোনটো ইয়েৰ আছে, মোৰ ধৰি লৈছোঁ 2010 হওক বা 2011 বা 2012 কিবা এটা দিছোঁ। তোমালোকে যিটো আছে তোমালোকে দিবা। তাৰপিছত নেক্সটটো আছে বেটাৰমেণ্টৰ কাৰণে, যদি বেটাৰমেণ্ট তোমালোকে দিছিলা তেতিয়াহ'লে ইয়াত য়েছ দিবা, আৰু যদি নহয় ইয়াত ন' দিবা। ঠিক আছে, মই যিহেতু বেটাৰমেণ্ট দিয়া নাছিলোঁ, চ' মই ইয়াত ন' বুলি দিম। ইয়াৰ পিছত তোমালোকে ইয়াত HSLC যিটো ৰোল নম্বৰ আছে, ইয়াত আধাৰ নম্বৰ। ঠিক আছে, আধাৰ নম্বৰটো তোমালোকে দি দিবা। আৰু তাৰপিছতে HSLC ইয়েৰটো মানে কোনটো ইয়াত তোমালোকে পাছ কৰিছা, সেই ইয়েৰটো তোমালোকে ইয়াত দি দিবা। ঠিক আছে, দি পেলাই ইয়াত তলতে যিটো আছে আপলোড এডমিট কাৰ্ড। ঠিক আছে, এডমিট কাৰ্ড হাই ছেকেণ্ডেৰী ফাইনেল এক্সামৰ এডমিট কাৰ্ড যিটো আছে, এইটো 300 KB। ঠিক আছে, 300 KBৰ ভিতৰতে তোমালোকে থাকিব লাগিব। সেই 300 KBৰ ভিতৰতে ৰাখি পেলাই তোমালোকে ইয়াত আপলোড PDF ফাইল হ'ব লাগিব দেই, এইটো ফটো হ'লে নহ'ব। তাৰপিছত ইয়াত ক্লিক বক্স এটা আছে, এই ক্লিক বক্সটো ক্লিক কৰি তোমালোকে ছাবমিট কৰি দিবা। ঠিক আছে, এইখিনি ডাটা আছে, একদম ধুনীয়াকৈ তোমালোকে ভালকৈ চাই ল'বা এই ডাটাখিনি, যাতে তোমালোকে ভুলকৈ নিদিয়া, নহ'লে তোমালোকৰ প্ৰব্লেম আহি যাব পাৰে। কাৰণ একচুৱেলি এইখিনি কি হয়, যিখিনি মেৰিট লিষ্ট ওলাব, আৰু এটা কথা তোমালোকক কৈ থওঁ, মেৰিট লিষ্ট ওলাব খুব সোনকালে ওলাব, কাৰণ এইটো 11 পৰা 13 তাৰিখ দিছে, মানে 15-16 তাৰিখ মানে আমাৰ মেৰিট লিষ্টখন ওলাই যাব। গতিকে কোনেও যাতে ভুল নকৰে এই ডাটাখিনি ফিল কৰোঁতে, সেইখিনি সাৱধান হ'ব। এই সকলোখিনি ছাবমিট কৰাৰ পিছত ছাবমিট কৰাৰ আগতে এবাৰ ভেৰিফাই কৰি ল'ব, প্ৰথমৰ পৰা যিমানখিনি ডাটা আপোনালোকে ফিল আপ কৰিছে গোটেইখিনি ফিল আপ কৰাৰ পিছত ভালকৈ চাই মেলিহে আপোনালোকে
এইখিনি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকে ৰৈ দিব কি আহে নেক্সট যিখিনি ইনফৰ্মেশ্যন তেতিয়ালৈকে ৰৈ দিব লাগিব। কাৰণ এইখিনি আৰু এবাৰ কৈ দিছোঁ যে কোনোবাই কৰিছে বা নকৰিছে এনেকুৱা কোনো কথা নাই, সকলোৱে এইখিনি কৰক। কাৰণ সকলোৱে কৰিলেহে পিছত যদি ইনকেছ নামটো আহি যায় তেতিয়া আপোনালোকৰ প্ৰব্লেম নহয়, নহ'লে পিছত প্ৰব্লেম হ'ব পাৰে। গতিকে যিখিনি নাম আহিছে বা আহিছে কোনো ধৰণৰ কথা নাই, সকলোৱে এইখিনি কৰক, ঠিক আছে। এইখিনি মোক ক'বলগীয়া আছিলে। যদি ভিডিঅ'টো ভাল পালে কাইণ্ডলি লাইক কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু যদি কিবা ডাউট আছে আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। সেইখিনি ভিডিঅ' আকাৰে হওক বা কমেণ্ট আকাৰে হওক মই ইয়াৰ আপোনালোকৰ কুৱেৰিখিনি ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। থেংক ইউ, হেভ এ নাইচ ডে।